হাতীৰ পিঠিত উঠি এই দলংখনেৰে পাৰ হৈছিল মইনাৰ চৰিত্ৰত অভিনয় কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই দলংখনৰ ওপৰত হাতীৰ পিঠিত উঠি এনেদৰে পাৰ হোৱা দেখিবলৈ পোৱা গৈছে। ইতিহাসৰ যেন পুনৰাবৃত্তি। ৪১ বছৰীয়া কাহিনীৰ পুনৰ সৃষ্টি। 1982 চনতে ককা দেউতা নাতি হাতী ছবিখনত মইনা চৰিত্ৰত অভিনয় কৰাৰ বাবে দলংখনৰ ওপৰেদি হাতীৰ পিঠিত উঠি গৈছিল। এয়া নগাঁৱৰ কামপুৰৰ কপিলীৰ ওপৰৰ এই দলঙত হাতীৰ পিঠিত উঠি সফৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগে লগে প্ৰত্যক্ষদৰ্শী তথা মুখ্যমন্ত্ৰীক দৃশ্যটোৱে লৈ গ'ল আজিৰ পৰা ৪টা দশক আগলৈ। হাতীৰ পিঠিত উঠি যেন এয়া ৪১ বছৰৰ আগৰ মইনা। 1983 চনৰ 18 ডিচেম্বৰত শুভমুক্তি পাইছিল নিপ কুমাৰ বৰুৱাৰ ককা দেউতা নাতি আৰু হাতী নামৰ চিনেমাখনে। চিনেমাখনৰ অন্যতম মূল চৰিত্ৰ মইনাই এতিয়াৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী। ঐতিহাসিক দৃশ্য হৈ যাব এটা কাৰণ এই সময়টোত এনেকুৱা এটা অৱস্থা। কপিলীৰ এই প্ৰখ্যাত দলংখনতে দৃশ্যগ্ৰহণ হৈছিল সেই যুগজয়ী দৃশ্যাৱলীৰ। বাল্যকালৰ অভিনয়ৰ যেন পুনৰাবৃত্তি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া নিসংকোচে হাতীৰ পিঠিত সফৰ চলোৱা মুখ্যমন্ত্ৰীয়ে ৰোমন্থন কৰিলে বাল্যকালতে হাতীৰ পিঠিত উঠি অভিনয়ৰ মৰ্শাস কৰাৰ স্মৃতি। তেতিয়া মই নিজে হাতীটো লৈ গৈছিলোঁ। মই মাউত নাছিলে, মই নিজে বহিছিলোঁ। আৰু কামপুৰত এটা বিশেষ ঘটনা আছে। প্ৰথম দিনা যেতিয়া মই হাতীৰ পিঠিত উঠিছিলোঁ তেতিয়া ৰছী দি গৰু গাড়ীখন বান্ধি দিছিলে। হাতীটো যেতিয়া চলিলে তেতিয়া গৰু গাড়ীখনে ৰছী আছিল কাৰণে গৰু গাড়ীখনে হাতীটোৰ ভৰিত খুন্দা মাৰি দিলে আৰু হাতী বিকুদৰ পগলাৰ দৰে ইফাল সিফাল একদম দৌৰিব আৰম্ভ কৰিলে। সেই মুহূৰ্তত মই সৰু আছিলোঁ, হাতীৰ পৰা পৰি যাব লাগিছিল, কিন্তু যেনে তেনে মই হাতীটো ধৰি থাকিলোঁ আৰু এসময়ত মাউতে হাতীটো কণ্ট্ৰল কৰিলে। তাৰ পিছত আমাৰ ইয়াৰ স্থানীয় লোক আৰু নিপ বৰুৱা সকলোৱে সিদ্ধান্ত ল'লে যে ৰছীৰ লগত গৰু গাড়ীটো আমি নলগাওঁ, বাঁহ এডাল লগত গাঁঠি দিম, তেতিয়া গৰু গাড়ীখন আগুৱাই নাহিব। গতিকে এক প্ৰকাৰ ক'ব গ'লে হাতীৰ লগত মোৰ সেইটো বহুত ডাঙৰ অভিজ্ঞতা। আৰু তেতিয়া মই ক্লাছ 6ত পঢ়িছিলোঁ। যেতিয়া হাতী একদম চিঞৰ বাখৰ কৰি চাৰিওফালে ঘূৰিছে, মাউতেও কণ্ট্ৰল কৰিব বহুত দেৰি পৰা নাই। এটলিষ্ট 15 মিনিট সময় মই হাতীৰ ওপৰত আছোঁ আৰু হাতীয়ে গোটেই হুলস্থুল কৰি ঘূৰি ফুৰিছিলে। আজি মনত পৰি গ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিনয়ৰ সুমখেৰীয়া যাত্ৰাৰ পুনৰাবৃত্তিত আহ্লাদিত সতীৰ্থ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা। বিৰাটেই ভাল লাগিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি অভিনয় তাৰ ফ্লেশ্ববেক হৈছে আজি, আৰু তাক আমি প্ৰত্যক্ষ কৰিব পাৰিছোঁ। তাকে দেখি অত্যন্ত সুখী হৈছিলোঁ। মুখ্যমন্ত্ৰীৰ এই বিশেষ কাৰ্যসূচী দৰ্শন কৰি উৎফুল্লিত স্থানীয় লোক। হাতীৰ পিঠিত উঠি মুখ্যমন্ত্ৰীয়ে ভাগ ল'লে বিভিন্ন কাৰ্যসূচী। ৰূপায়িত হ'ল প্ৰখ্যাত দলঙৰ উন্নীতকৰণ, মুকলি হ'ল ৱাকিং জোন, প্ৰায় 20 কোটি ব্যয়েৰে নিৰ্মাণ ৱাকিং জোন, মুকলি কৰা হ'ল 24 কোটি ব্যয় সাপেক্ষ এখন নতুন পকী দলং, উদ্বোধন কৰা হ'ল 63 কোটি টকা ব্যয় সাপেক্ষ এখন ৰেলৱে ফ্লাইঅভাৰ। এই কাৰ্যসূচীৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ভাগ ল'লে এক বৰণীয়া শোভাযাত্ৰাত। সম্বোধন কৰিলে কামপুৰৰ তৰুণ খেলপথাৰত এখন জনসভা। কামপুৰৰ নতুন পুলিচ ষ্টেচন, কচুৱা, যমুনামুখ, চামুগুৰি, খাটুৱালৰো পুলিচ ষ্টেচন নিৰ্মাণৰো আজি আমি কাম আৰম্ভ কৰিবৰ বাবে ইয়াত সমবেত হৈছোঁ। মই আৰু আনন্দিত যে কামপুৰৰ পুৰণা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰো নতুন ভৱন নিৰ্মাণ হৈ আছে। খুব সোনকালে সেই ভৱনৰো নিৰ্মাণ সম্পূৰ্ণ হ'ব। কামপুৰৰ এই ষ্টেডিয়ামখনৰো নিৰ্মাণৰ কাম চলি আছে। এই ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবৰ বাবে আজি মই পুনৰ 10 কোটি টকা এই ষ্টেডিয়ামখনৰ বাবে মই ঘোষণা কৰিছোঁ। এই কাৰ্যসূচীৰ লগতে বিভিন্ন আৰক্ষী চকীৰ নৱ আবণ্টিত গৃহৰ শিলান্যাস কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেইসমূহৰ ভিতৰত আছে 3.49 কোটি টকা ব্যয় সাপেক্ষে কামপুৰ আৰক্ষী চকী, 3.75 কোটি টকা ব্যয় সাপেক্ষে চামুগুৰি আৰক্ষী থানা, 3.87 কোটি টকা ব্যয় সাপেক্ষে খাটুৱাল আৰক্ষী থানা, 3.23 কোটি টকা ব্যয় সাপেক্ষে যমুনামুখ আৰক্ষী চকী,
3.97 কোটি টকা ব্যয় সাপেক্ষে কচুৱা আৰক্ষী চকী। এই সকলোবোৰৰ মাজতে 41 বছৰ পূৰ্বৰ এক দৃশ্যৰ পুনৰ নিৰ্মাণে আনন্দ দিলে কপিলীপুৰীয়া ৰাইজক। পুৰণি গুদামৰ হেমন্ত দাসৰ সহযোগত বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।